নমস্কাৰ বন্ধু-বান্ধৱীসকল অমিত বিখা আন্দোলন 2024 বৰ্ষৰ কাৰণে যেটো 15 তাৰিখ কি আছে লাষ্ট ডেট ফটো আপলোড কৰিবৰ কাৰণে আপোনালোকে যদি এতিয়ালৈকে ফটো উঠোৱা নাই উঠি ফেলে যদি ফটো আপলোড কৰা নাই তেনেহলে অতি শীঘ্ৰে আপোনালোকে কি কৰক ফটোখন নিজৰ ফটোখন আপোনালোকে কি কৰক আপলোড কৰক গছৰ যখন গছ পুলি ৰোৱা ফটোখন আৰু আপলোড কৰিবৰ কাৰণে অমিত বিখা আন্দোলন ৱেবছাইটৰ পৰা নহলে অমিত বিখা আন্দোলন যোনো এপ আছে সেই এপৰ দ্বাৰা আপোনালোকে এতে ফটো আপলোড কৰিব লাগিব আপোনালোকে কি কৰব লগইন অপচন এটা হোম আৰু লগইন অপচন দুটা আছে দেখা পাইছে এতে নিশ্চয় মই দেখাই দিম এটো এটা হোম ইফালে হোম লিখা আছে ঠিক আছে ইফালে কি আছে লগইন আমি কি দৰকাৰ হ'ব এতিয়া আমাক লগইনত ক্লিক কৰিম আমি এই লগইন অপচনটো আমি ক্লিক কৰিম লগইন অপচনটো ক্লিক কৰাৰ লগে লগে আপোনালোকে দুটামান কথা উল্লেখ হ'ব এতে আপোনালোকৰ মোবাইল নম্বৰ কোনটো মোবাইল নম্বৰ যিটো মোবাইল নম্বৰেৰে আপোনালোকে ৰিনিউৱেল কৰিছিলে বা ৰেজিষ্ট্ৰেচন কৰিছিলে সেই নম্বৰটো লাগিব আৰু সেই নম্বৰটো এটা কি আহিব ওটিপি আহিব ঠিক আছে তাৰপিছত গেট ওটিপি ক্লিক কৰিলে ওটিপিটো আহিব তাৰপিছত এই ক্যাপচা কোডটো ইয়াতে বহাই দিব বহাৰ পিছত আপোনালোকে লগইন অপচনটো ক্লিক কৰিলে আপোনালোকৰ কি হ'ব লগইন হৈ যাব এটা বহুতে কৈছে কিছুমান লগইন হোৱা নাই এই ক্যাপচা কোডটো মাৰিব লাগিব তেতিয়া আপোনালোকৰ লগইন হ'ব ঠিক আছে এইখিনি কৰাৰ পিছত লগইন কৰাৰ পিছত আপোনালোকে আপোনাৰ প্ৰফাইলটো খোল খাব আৰু প্ৰফাইলটো খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব লাগে যেটো গছ পুলি ৰুইছে সাপোজ ধৰি লওক শিলিখা ৰুইছে শিলিখাটো চয়েস কৰি আপোনালোকে গ্যালাৰীৰ পৰা ফটোখন আপলোড কৰি দিব লাগে জাস্ট আপলোড কৰি দিয়াৰ পিছত এটা ৰেজিষ্ট্ৰেচন নম্বৰ পাব হেতু জাস্ট আপোনালোকে ওকে কৰি ৰাখিব বা স্ক্ৰিনশ্বট মাৰি ৰাখিব আপোনাৰ কাম খতম পাইলে দুটা যদি মিনিমাম আপোনাক দুটা বা তিনিটা ফটো আপলোড কৰক যেটো দুটা বা তিনিটা ফটো আপলোড কৰিলে বেছি ভাল হয় সো এটো কাৰণ দুটা বা তিনিটা পুলি আপুনি গছ পুলি ৰুক থ্যাংক ইউ সো মাচ